চাওক সেইটো ক্ষেত্ৰত নিশ্চিতভাৱে আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যে ইতিহাস প্ৰসিদ্ধ এটা ঠাই সেই কথাটো ইতিমধ্যে সৰ্বজন বিদিত। গতিকে আমি ক'ব বিচাৰিছোঁ সেই ব্ৰিটিছ আমোলৰ পৰাই সেই ৰজাৰ যিটো বিমানবন্দৰ ঠাইটো সেই সময়ৰ পৰাই ৰজাক যিটো স্থান দিছিল যে আমাৰ যি বিমানবন্দৰ বনোৱাৰ কাৰণে দ্বিতীয় যুদ্ধৰ পিছতে সেই বস্তুখিনিক দিছিল। গতিকে তাত আমাৰ ৰজাঘৰৰ পৰাই জমিদাৰ জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ তাত যি দান কৰিছিল মাটি, সেই দানত তাতে সেই বিমানবন্দৰ হৈছিল। গতিকে স্পষ্ট কথা কোচ ৰাজবংশী তাতে জনবসতি প্ৰধান আছিল আৰু কোচ ৰজাসকলৰ তাত আধিপত্য আছিল। গতিকে সেই তেনেকুৱা ৰূপসী নামৰ যি বিমানবন্দৰ আছিল সেই বিমানবন্দৰটোৰ নামত সলনি আজি যদি গুৰুদেৱ কালীচৰণৰ নামটো দিব বিচাৰিছে, গতিকে আমি ইয়াত বিৰোধিতা কৰিব বিচৰা কথাটো এই কাৰণেই আহিছে যে আমি কাৰো স্বাভিমানক আঘাত সানিব বিচৰা নাই। যদি আমাৰ স্বাভিমানক আঘাত সানে নিশ্চিতভাৱে বেলেগেও আঘাত পাব। গতিকে এই কথাটো স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী বুজি পোৱাটো স্পষ্ট কথা যে আমি ক'ব বিচাৰোঁ যে আমাৰ স্বাভিমানক যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে অটুট ৰাখে। আমি ভাবোঁ গুৰুদেৱ কালীচৰণৰ যি নামাকৰণৰ কিবা কৰিব বিচাৰিছে, যদি বেলেগত কিবা কৰিব বিচাৰে কৰক, কিন্তু ৰূপসী নামাকৰণটো সেই নামাকৰণটো যাতে সলনি নকৰে। তাত কৰিব গ'লে আমাৰ বিৰোধিতা আছে, কাৰণ আমাৰ স্বাভিমান আছে, তাত আমাৰ জনগোষ্ঠীৰ ইতিহাস প্ৰসিদ্ধ এটা জড়িত হৈ আছে। গতিকে আমি ইয়াত এইটো ক'ব বিচাৰিছোঁ যে এই নামাকৰণটো সলনি নকৰক। ইয়াত যে কোনোবা এটা জনগোষ্ঠীক নিজৰ বুলি ভাবি পেলাই আগুৱাই লৈ গৈ থাকিব, কোনো এটা জনগোষ্ঠীক আওকাণ কৰিব, মাহিয়াই দৃষ্টিৰে চাব, এইটো কিন্তু দুৰ্ভাগ্যজনক কথা হৈছে। আমি স্পষ্টভাৱে দেখিছোঁ আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আজি কোনো ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। কিন্তু আজি আমি দেখিছোঁ, আজি ধুবুৰীৰ পৰা আজি বিশ্বনাথ চাৰিআলি নহয়, আজি যিমানে পাৰে সমষ্টি বঢ়াই আজি এটা অঞ্চল, আজি অসমৰ এটা পাৰ্ট, আজি এটা বিটিআৰৰ নামত আজি আমাৰ চৰকাৰখনে দি আছে। কিন্তু আজি আমাক সীমিত ঠাইত থাকিও আমাৰ ইতিহাসক ধ্বংস কৰিব বিচাৰিছে, য'ত নেকি আজি আমাক আগ্ৰাখনে আজি ঘেৰি ধৰিছে। সেই তেনেকুৱা এটা জনগোষ্ঠী আজি আমি তিলকৈ জীয়াই আছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি এইটো দাবী জনাইছোঁ, অতি সোনকালে এইটো পৰিহাৰ কৰক, কেবিনেট সিদ্ধান্ত বাতিল কৰক। অন্যথা আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে যাতে আন্দোলন কৰিব লগা নহয়, বিৰোধ কৰিব লগা নহয়। আমি কোনো জনগোষ্ঠীক বিৰোধিতা নকৰোঁ, আমাকো যাতে কোনো বিৰোধিতা নকৰে, আমাৰ স্বাভিমানক যাতে আঘাত নাহানে, সেইটো আমি বিচাৰিছোঁ। মিলা প্ৰীতিৰে আমি থাকিব বিচাৰোঁ। যদি ইয়াত সংঘাত সৃষ্টি কৰিব বিচাৰে তেতিয়া নিশ্চিতভাৱে আমিও নিশ্চয় বহি থাকিব নোৱাৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, এইটো বিহিত ব্যৱস্থা লওক, ইয়াত যাতে কোনো ধৰণৰ নাম সলনি ব্যৱস্থা নহয়।